ৰাজধানী নতুন দিল্লীত দেশৰ তাৰকা মল্লযুঁজাৰুসকলৰ প্ৰতিবাদ অব্যাহত আছে। অসমতো মল্লযুদ্ধৰ প্ৰতিবাদৰ ব্যাপক প্ৰতিক্ৰিয়া। বিজেপি সাংসদ ব্ৰিজভূষণ সিঙৰ বিৰুদ্ধে দেশৰ শীৰ্ষ মল্লযোদ্ধাসকলে যৌন নিৰ্যাতনৰ অভিযোগ আনি অব্যাহত ৰখা প্ৰবল প্ৰতিবাদে অসমতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই সন্দৰ্ভত মুখ খুলিছে ৰাজ্যৰ প্ৰথম অৰ্জুন বঁটা বিজয়ী তথা প্ৰবীণ ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাই। মল্লযোদ্ধাৰ প্ৰতিবাদক সমৰ্থন অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ। ব্ৰিজভূষণক আজীৱন বহিষ্কাৰৰ দাবী। ব্ৰিজভূষণৰ দৰে ক্ৰীড়া সংগঠকৰ প্ৰয়োজন নাই। দিল্লী নিউজটো আমি সদায় শুনি আছোঁ, কিন্তু অন্তৰত বৰ দুখ লাগিছে। খেলুৱৈৰ ভিতৰত কিবা এটা হ'লে মানে বেলেগ কথা। এজন অৰ্গেনাইজাৰ হৈ খেলুৱৈৰ প্ৰতি তেনেকুৱা এটা মনোভাৱ থাকিলে মানে সেইজন অৰ্গেনাইজাৰ, মই ক'বলৈ গ'লে সেইজন অৰ্গেনাইজাৰ নহয় আৰু সেইজন অৰ্গেনাইজাৰ চিৰ জীৱনৰ কাৰণে আঁতৰাই দিব লাগে। কিন্তু এজন অৰ্গেনাইজাৰ, খেলুৱৈ অৰ্গেনাইজাৰ হৈ এনেকুৱা এটা কৰ্ম কৰা মানুহ কেতিয়াও অৰ্গেনাইজাৰ ৰাখিব নালাগে। খেলৰ পৰা কমপ্লিট তেওঁক বহিষ্কাৰ কৰিব লাগে। এই স্পৰ্শকাতৰ বিষয়টো সন্দৰ্ভত ভোগেশ্বৰ বৰুৱাই আৰু কয়, স্বাস্থ্য ভালে থাকিলে দিল্লীত প্ৰতিবাদত বহিলহেঁতেন ভোগেশ্বৰ বৰুৱা। দেশৰ ক্ৰীড়াবিদসকলক একত্ৰিত কৰি প্ৰতিবাদ কৰাৰ ইচ্ছা। মোৰ স্বাস্থ্যটো সঁচাকৈ ভাল হোৱালে মই আৰু কিছুমান স্পৰ্টছমেন লৈ পিনি মই তাত খাৰা হ'বলগীয়া আছে। এইটো মোৰ একদম অন্তৰৰ কথা কৈছোঁ। কিছু স্পৰ্টছমেনক মই নিজেই তালৈ মাতি, আমাৰতো বহুত স্পৰ্টছমেন জেগাই ষ্টেজে আছে, সেইবিলাকক মাতি আনি তাত খাৰা কৰিলোহেঁতেন। মই নিজেও খাৰা হ'লোহেঁতেন আৰু তেহেঁতকো মাতি আনি খাৰা কৰিলোহেঁতেন। ইফালে তৃণমূল কংগ্ৰেছৰ সম্পাদক অভিজিৎ মজুমদাৰে তেওঁৰ ৰাষ্ট্ৰীয় পদক ঘূৰাই দিয়াৰ সিদ্ধান্ত লৈছে। সাংসদ ব্ৰিজভূষণক সুৰক্ষা দিয়াৰ অভিযোগত ৰাষ্ট্ৰীয় পদক ঘূৰাই দিব তৃণমূলৰ নেতাই। এক সংবাদমেল যোগে এই ঘোষণা কৰে এসময়ত লন বলত ব্ৰঞ্জৰ পদক জয়ী অভিজিৎ মজুমদাৰে। আজি 10 দিন ধৰে তাতে মল্লযোদ্ধাসকলৰ কিহৰ কাৰণে বহি আছে, তাৰ ভিতৰত একজন পস্কো 18 বছরের তলত পস্কো আইনের এই ব্রিজভূষণ সিং डांगोरियार शास्ति विचारिছে। ये जो बेटी लोग जो आंदोलन कर रहे हैं उनका दुख बहुत ज़्यादा है, तो उनके लिए हमारा तरफ से मेडल नहीं, जितना सैक्रिफाइस का ज़रूरत होगा हम पूरा करने के लिए तैयार हैं। इंडियन ओलम्पिकर पर पालो আমি একটু ইন্ডিয়ান অলিম্পিক এসোসিয়েশনে ঘূৰাইছোঁ। ইফালে খেলুৱৈৰ এই প্ৰতিবাদ সন্দৰ্ভত ৰহস্যজনক স্থিতি হিমা দাস নয়নমণি শইকীয়াৰ। গা এৰা মন্তব্য দুই তাৰকা খেলুৱৈ। দিল্লীৰ প্ৰতিবাদৰ কথা হেনো গমকে নাপায় হিমা দাসে। ক'ত হৈছে? দিল্লীত হৈছে নেকি? মইতো গম নাপাওঁ। মই আহিছোঁহে হেৰিৰ পৰা, কেম্পৰ পৰা। কিবা হৈ আছে যদি এইটো তেওঁলোকে চাব। আৰু আমাৰতো এথলেটিক্স ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ মল্লযুদ্ধৰো সেইটো মই এতিয়ালৈকে গম পোৱা নাই। এবাৰ জানি লওঁ, আপোনালোকৰ তাতো যদি কিবা আছে জনাব। সুপাধিলা মন্তব্য নয়নমণি শইকীয়াৰ। আচলতে চাওক, কথাবিলাক এনেকুৱা, যোনে প্ৰেজেণ্ট থাকে ঘটনাটোত তেখেতে গম পাব। আমি তাত ধৰি লওক কমেণ্ট দি বা কিবা কৈ লাভ নাই। তেখেতলোকৰ মাজত কি হৈছিলে তেখেতলোকে জানিব, সেইটো কাৰণে সেইখিনি আমি নকওঁ, কাৰণ আমি দেখাও নাই আৰু ভালকৈ চিনিও নাপাওঁ তেখেতলোকক। সেইটো কাৰণে আমি নোকোৱাটো ভাল হ'ব মোৰ মতে, কাৰণ যোনটো ছিটুৱেশ্যনত যোন মানুহজনে ভোগ কৰে সেইজনেহে গম পাব। সেইটো কাৰণে মই নকওঁ সেইটো বিষয় লৈ। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত দুয়োগৰাকী খেলুৱৈয়ে সমগ্ৰ বিষয়টো এৰাই চলিব বিচাৰে। এওঁলোক দুয়োজনৰ মন্তব্যই অসন্তুষ্টিৰ সৃষ্টি কৰিছে ক্ৰীড়া মহলত। এতিয়া খেলুৱৈসকলৰ এই দীৰ্ঘদিনীয়া প্ৰতিবাদে কোন দিশে গতি কৰে সেয়া লক্ষণীয় হ'ব। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।